এই দোস্ত কি খবৰ আশা কৰিছো সকলো ভালে আছে বহুত দিনৰ মূৰত লগ পালো মোৰো ভাল লাগিল আপোনালোকৰ নিশ্চয় ভাল লাগিছে আৰু আজিৰ ভিডিওটো বনোৱাৰ মূল উদ্দেশ্য এইটোৱে যে শুৱালকুছি স্বাধীনতা সংগ্ৰামী পুৰণি মঞ্চখন কি উদ্দেশ্যে জন্ম পালে তাৰে ওপৰত ভিত্তি কৰি আজিৰ ভিডিওটো বনোৱা হৈছে আৰু যেহেতু আজি 15 আগষ্ট হয় আৰু 1947 চনৰ আজিৰ এই দিনটোত আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল আৰু যি সকল মহান বীৰে আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰাত সহায় কৰিছিল উদাহৰণস্বৰূপে মহাত্মা গান্ধী কনকলতা জৱাহৰলাল নেহৰু আৰু তেওঁলোকৰ লগত আন যি সকল সংগ্ৰামী জড়িত হৈ আছিল 56 গৰাকী শুৱালকুছিৰ ব্যক্তিও জড়িত হৈ আছিল আৰু সেই কাৰণে তেওঁলোকৰ স্মৃতিত এই অনুষ্ঠানখন আয়োজন কৰা হৈছে আপোনালোকৰ চৰণত প্ৰাৰ্থনা জনাইছো এই স্বাধীনতা সংগ্ৰামীসকলৰ মহান হৈছে 8 জুন তাৰিখে যোৱা 8 জুন তাৰিখে 2-3 মাহৰ ভিতৰতে মুক্তিযোদ্ধাসকলৰ পৰিয়াল আৰু শুৱালকুছিয়া ৰাইজক লৈ এখন সাধাৰণ সভা হ'ল আৰু 8 জুন তাৰিখে এখন কমিটি হ'ল আৰু সেইমতে আজিৰ প্ৰথম কাৰ্যসূচী স্বাধীনতা সংগ্ৰামী সমিতি মঞ্চৰ 15 আগষ্ট ইয়াৰ পিছত আমাৰ গছপুলি ৰোপণ হ'ব পৰৱৰ্তী সময়ত আবেলি আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰসাদ বিতৰণ কৰি আজিৰ পতাকা উত্তোলনৰ কাৰ্যসূচীটো বৰ্তমান সময়লৈ সামৰণি মাৰিছো আজিৰ যে এই অনুষ্ঠানখন আমি আয়োজন কৰিছো এই অনুষ্ঠানখনত যিবিলাক কাৰ্যসূচী হ'ব তাতে যি অনুষ্ঠান হ'ব তো অলপ আগতে সভাপতি ডাঙৰীয়া কৈ দিলে মই আপোনালোকক এক্সট্ৰা আপোনালোকক কৈ নাথাকো কৈ থাকিলে মানে অলপ দীঘলীয়া হৈ যাব তো সেই কাৰণে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ যেতিয়া মানে যোনটো অনুষ্ঠান হয় সেই সময়ত আপোনালোকক ভিডিওটো দেখাই যাই দিম আৰু এনেকুৱা ভিডিও আপোনালোকে নিশ্চয় আজি প্ৰথমবাৰ দেখিছে মও বনোৱা নাই এনেকুৱা ভিডিও আৰু আমাৰ এই অনুষ্ঠানখনো আইবা প্ৰথম হয় আৰু আগলৈ পাতি থাকিম আৰু আপোনালোকে যাতে আমাক সহযোগ কৰে তাকে আশা কৰি আজিৰ ভিডিওটো বৰ্তমান এতিয়া সামৰিছো আৰু যিখিনি অনুষ্ঠান আছে আপোনালোকক দেখাম ঠিক আছে তো বলক আমি এতিয়া বৰ্তমান আমাৰ মানে গছপুলি ৰোপণ হ'ব তো গছপুলি ৰোপণৰ আপোনালোকক দেখাম এতিয়া বৰ্তমান আমাৰ হৈ আছে গছপুলি ৰোপণৰ কাৰ্যসূচী এতিয়া বৰ্তমান 5 বাজিছে আৰু আজি আমাৰ এই অনুষ্ঠানটো যিহৰ কাৰণে মানে আয়োজন কৰা হৈছে সেই অনুষ্ঠানবিলাক আমি এতিয়াৰ পৰা আৰম্ভ কৰিম আৰু যি হয় সকলোখিনি আপোনালোকক ভিতৰলৈ লৈ যাই আছো তাৰে পিছত আপোনালোকক আকৌ পুনৰ লগ পাই আছো এতিয়া বৰ্তমান ভিতৰত আছো আৰু যিবিলাক সংগ্ৰামী বিলাক আছিল তেওঁলোকৰ সতি সন্ত বিলাকৰ লগত মই আপোনালোকক চিনাকিটো কৰাম আপোনালোকক তাৰে পিছত আৰু আপোনালোক যিবিলাক কাৰ্যসূচী হ'ব সেইখিনি সকলোখিনি আপোনালোকক দেখাম ঠিক আছে रंग केसर शूरावालिया रंग सब्ज खिली फुलकारियां ओ रंग चिट्टा नियत साफ ओ रंग तीनों जान से प्यारे रंग तीनों जान से प्यारे रंग मेरी माई का रंग सच्चाई का हर अच्छाई का है माए 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 रंग तेरी रीत का रंग तेरी प्रीत का रंग तेरी जीत का ही छाए छाए तेरा नाम है साचा মোৰ লগত এজন সংগ্ৰামীৰ নাতি আছে হয় নাতি হয় আপুনি মোৰ নাতি জোৱাই হয় মই মোৰ নাম অবিনাশ কুমাৰ বৰুৱা মই নাতি জোৱাই তেখেতৰ নাম বিদ্যাধৰ বৰা সো মই গুৱাহাটী বৰঝাৰৰ পৰা আহিছো মই বৰঝাৰৰ নিবাসী সো ইয়াত আহি এইটো গান্ধী মণ্ডপৰ যিখিনি অনুষ্ঠান আপোনালোকে ইয়াতে আয়োজিত কৰিছে খুবেই ভাল কাম এইটো আৰু আশা কৰো এনেকৈ
সম্বৰ্ধনা অনুষ্ঠান ইয়াতে পাতি ৰাইজক যেন উৎসাহিত কৰে আৰু গোটেই এনভাইৰনমেণ্টটো ভালেই, খালি অকণমান পৰিষ্কাৰ বা ঘাঁহ বন সেইবোৰ যেন আঁতৰাই ৰাখে, এটা মেইনটেনেঞ্চবোৰ যেন ৰাখি কিনে এইটো অলপ ধুনীয়াকৈ ৰাখে আৰু মোৰ সেয়ে অনুৰোধ। ধন্যবাদ। আমি এতিয়া বিদ্যাৰ্থ বৰা পুত্ৰৰ লগত কথা পাতিব ওলাইছো। তেওঁ আপোনালোকক জনাব যে তেওঁৰ দেউতা আমাৰ দেশ স্বাধীন হোৱাত আৰু কি কি হৈছিল সকলোখিনি তেওঁ ক'ব। মই স্বৰ্গীয় বিদ্যাধৰ বৰাৰ কনিষ্ঠ পুত্ৰ শ্ৰী দিলীপ বৰা। ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত মই নিচেই সৰু আছিলোঁ, তথাপি দেউতাই কোৱা সেই সময়ৰ কিছুমান কথা মনত আছে। যেনে বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত এটা সৰু কংগ্ৰেছৰ ছপাশাল আছিল আৰু তাত ব্ৰিটিছ বিৰোধী গোহাৰি ছপাইছিল আৰু মানুহৰ মাজত বিতৰণ কৰিছিল। তাৰ পিছতেই সতীৰ্থৰ সৈতে জেলত পৰিছিল। তাত স্বৰ্গীয় গোপীনাথ বৰদলৈ দেৱো আছিল। এবাৰ তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। তাৰপিছত তেওঁ বিহাৰলৈ গৈ ইউপিত নেহেৰুৰ পিতৃ মতিলাল নেহেৰুৰ আনন্দ ভৱনত আছিল। তাৰপিছত তেওঁ অসমলৈ আহিল আৰু সেই সময়ত গুৱাহাটীৰ পাণ্ডুত প্ৰথম কংগ্ৰেছ অধিৱেশন হৈছিল আৰু তাত তেওঁ যুটীয়া সম্পাদক আছিল। তেওঁ স্বৰ্গীয় তৰুণৰাম ফুকনৰ বিদেশী বস্ত্ৰ জ্বলাই দিয়াটো ভাগ লৈছিল। সেই সময়তে মহাত্মা গান্ধী অসমলৈ প্ৰথমবাৰ আহিছিল। তাৰ পাছত তেওঁ শুৱালকুছিলৈ আহিছিল আৰু এই গান্ধী মৈদামতে সভা পাতিছিল। দেউতাই কৈছিল শুৱালকুছিত সেই সময়ত বগা পালোৱান বুলি গড গিফ্টেড এজন বীৰ আছিল। তেওঁ উত্তৰ গুৱাহাটীৰ পৰা নদীৰে সাঁতুৰি পাৰ হৈ গুৱাহাটীৰ কাছাৰীত থকা ব্ৰিটিছৰ ফ্লেগ ভাঙি তাৰ ঠাইত কংগ্ৰেছ ফ্লেগ আনি দিছিল। তাৰপিছত তেওঁ পুলিচে ধৰি ফাঁচী বজাৰৰ জেলত ৰাখিছিল আৰু জেলতে টিভিৰ জাৰ্ম দি মাৰি পেলাইছিল। কোনজন ব্যক্তি আমাৰ অনুষ্ঠানখনৰ পৰা সেই কৰিছিল? শ্ৰদ্ধেয় মহানন্দ শৰ্মা দেৱে কৈছিল। আপোনাৰ ঘৰলৈ গৈছে নে, মানে ফোন কৰি কথা পাতিছে নে? ঘৰলৈকে গৈছিল তেখেত গৈ পেলাই মোৰ তাৰ পৰা প্ৰথম ভিডিঅ' শুনি পেলাই তেওঁ ভাল পালে। তেতিয়া মোক অনুৰোধ কৰিলে আপুনি যেনে তেনে যাবই লাগিব, যিহেতু আমাৰ শুৱালকুছিৰ মানুহ। তেওঁক লগ পাই আপুনি কেনেকুৱা? মইতো আচৰিত হৈছোঁ, এনেকুৱা আজি উঠি অহা ল'ৰাই ইমান ধুনীয়াকৈ এইটো অৰ্গেনাইজ কৰিছে, এইটোতো মই আচৰিত হৈছোঁ। তো এতিয়া বৰ্তমান আমি মলিন কলিতা ডাঙৰীয়াৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম আৰু শুৱালকুছি স্বাধীনতা সংগ্ৰামী সোঁৱৰণি মঞ্চখনৰ তেওঁ সভাপতি হয় আৰু তেওঁৰ পৰা এই অনুষ্ঠানখনৰ বিষয় লৈ আৰু মহানন্দ শৰ্মা যোনজন হ'ল আমাৰ এই অনুষ্ঠানখনৰ প্ৰতিষ্ঠাপক, তেওঁ এই কথাখিনি ভাবি মানে এই কামখিনি আগবঢ়ালে। তেওঁলোকৰ লগত তেওঁ আৰম্ভণিৰ পৰা জড়িত হৈছে। সেইকাৰণে মই ভাবিছো তেওঁলোকৰ পৰা যিখিনি মোৰ কুৱেশ্যন আছে যে এই অনুষ্ঠানখনৰ বিষয় লৈ জানিব পাৰো। আৰু মোৰ কুৱেশ্যনটো হৈছে স্বাধীনতা সংগ্ৰামী সোঁৱৰণি মঞ্চখনৰ প্ৰতিষ্ঠাতা কোন হয় আৰু প্ৰতিষ্ঠাতা মহানন্দ শৰ্মাৰ বিষয়ে কিছু কথা কওক। শ্ৰীমান মহানন্দ শৰ্মা মুক্তিযোদ্ধা ধৰণী শৰ্মাৰ নাতি আৰু তেওঁ এই অনুষ্ঠানটো জন্ম হোৱাৰ আগতে আমাক লগ ধৰিছিল আৰু এটা অনুষ্ঠান জন্ম দিয়াৰ কথা চিন্তা কৰিছিল আৰু সেই হিচাপে তেখেতে আহ্বায়ক হৈ মুক্তিযোদ্ধাৰ 57গৰাকী মুক্তিযোদ্ধাৰ পৰিয়ালক মাতিছিল আৰু শুৱালকুছি ৰাইজক মাতি এখন সাধাৰণ সভা হৈছিল আৰু সাধাৰণ সভাত 8 জুন তাৰিখে তেখেতৰ সম্পাদক পতা হৈছিল আৰু আমাৰ অনুষ্ঠানটো এনেকৈ আগবাঢ়ি আছে। আৰম্ভণিৰ চিন্তাটো মহানন্দ শৰ্মাৰ আছিল আৰু তাৰ পাছত কাৰ্যনিৰ্বাহক হিচাপে বৰ্তমান চলি আছে। মই এতিয়া বৰ্তমান দেৱদাস কাকতিৰ পৰা জানিব বিচাৰিছো যে মহানন্দৰ লগত যিখিনি তেওঁ কামখিনি আৰম্ভ কৰোঁতে যিখিনি কষ্টৰ দৰে আগবাঢ়িছিল, তেওঁ মানে কি তেওঁৰ কষ্ট হৈছিল সেইখিনি যাতে আপুনি কয়। মহানন্দৰ কষ্ট বিশেষভাৱে বহুতখিনি হৈছে। তেখেতে আমাৰ যিখিনি পৰিয়াল আছিলে গোটেইখিনি লিগাচি ওলাই ফালে তেখেতে মানুহখিনি ঘৰে ঘৰে গৈছে, আজি এইখিনি কাম কৰিছে, একত্ৰিত কৰিছে। ইয়াৰ লগতে আমাৰ বৰ্তমান আমাৰ মুক্তিযোদ্ধাক পৰিচয় কৰিব লাগিলে আৰু এতিয়া অনুষ্ঠানৰ পৰা এটা ডাঙৰ ঘোষণা হৈছে যে পেঞ্চনৰ যিসকল পৰিয়ালৰ মানে চাকৰি নকৰা ব্যক্তি আছে, মুক্তিযোদ্ধাৰ পৰিয়ালৰ সন্তানসকলে এতিয়া যে কোনোবা শিপিনী, কোনোবা খেতিয়ক, এনেকুৱা বহুত গিলা আছে, হাজিৰাও কৰি আছে। এনেকুৱা ব্যক্তিয়ে পেঞ্চন পোৱাৰ কাৰণে অসম মানে মুক্তিযোদ্ধা সন্মিলনৰ তৰফৰ পৰা পেঞ্চনৰ এটা কাৰ্যসূচী লৈছে। তাৰে কামখিনি মই আগবাঢ়ি লৈ আছো। মই যিহেতু কামটো ডিষ্ট্ৰিক্টৰ সদস্য এজন, সেইখিনি মোক ওপৰৰ পৰা দায়িত্ব দিছে, মই এতিয়া সেইখিনি কাম কৰি আছো। আৰু যদি কোনো আজি ইয়াৰ যোগেতে মই এটা কথা কৈছো, মহানন্দ বহুতখিনি কষ্ট কৰিছে, তাৰ কাৰণে আজি আমাৰ এইখিনি কাম ভালভাৱে আৰম্ভ হৈছে, ভাল লাগিছে আমাৰ। আৰু আপুনি কোনজন সংগ্ৰামীৰ বা
নাতি হয় বা পুত্ৰ হয় আপুনি? মই শুৱালকুছি স্বাধীনতা সংগ্ৰামী মোৰ ককা ডক্টৰ হৰিচন্দ্ৰ কাকতি, তেখেত 3বাৰকৈ জেল খাইছিলে, তেখেতৰ নাতি হয়। মই গৌৰৱ কৰিছো মোৰ তেখেতৰ আজি ফটোত মই বন্তি জ্বলাব পাৰিছো। লগতে তেখেতৰ যিটো মহানতা, সেই মহানতাটো আমি কিমান কৰিব পাৰিছো আমি নিজে নাজানো, কিন্তু তেখেতৰ উদ্দেশ্য যিখিনি আছিল সেইখিনি ভালদৰে নিবৰ কাৰণে মই চেষ্টা কৰি আছো। মোৰ নাম প্ৰাক্তন সেনা বিষয়া নৱ কুমাৰ দাস। আৰু আমাৰ এই অনুষ্ঠানখন লক্ষ্যটো কি, মানে উদ্দেশ্যটো কি? এই মঞ্চখন আগবঢ়োৱা মেইন মানুহজনে হ'ল মহানন্দ শৰ্মা। আজি ৭৯তম স্বাধীনতা দিৱস পালন কৰাৰ সময়তো আমাৰ কোনো ধৰণৰ প্ৰশাসন, ৰাইজ আৰু বিশেষ ব্যক্তিসকলে এই প্ৰগ্ৰামটোৰ কোনো ধৰণৰ তেওঁলোকে কৰা পৰিলক্ষিত নহল। ভাৰতবৰ্ষৰ 1942-43 চনৰ স্বাধীনতা সংগ্ৰামত সমগ্ৰ ভাৰতবৰ্ষই যেতিয়া সংগ্ৰামৰ যুঁজ জঁপিয়াই পৰিছিল, তেতিয়া ভাৰতৰ লগতে আমাৰ অসমত কামৰূপ জিলাৰ শুৱালকুছিৰ 57গৰাকী মুক্তিযুঁজাৰুৱে তেওঁলোকে জীৱনৰ বহুমূলীয়া সময় আপোচ নকৰি সংগ্ৰামত নামি পৰিছিল। কিন্তু পৰিতাপৰ বিষয়, কোনো ধৰণৰ প্ৰশাসনে তেওঁলোকৰ উদ্যোগ নোলোৱাত আমাৰ মহানন্দ শৰ্মাই 57গৰাকী মুক্তিযুঁজাৰুৰ পৰিয়ালক একত্ৰিত কৰিব সক্ষম হ'ল। আৰু আমি গোটেইবোৰে নিজৰ চান্দা দান বৰঙণিৰে আমাৰ মুক্তিযোদ্ধাসকলৰ স্মৃতি ৰক্ষা দিৱস পালন কৰিবলগীয়া হ'ল। তেওঁ যিখিনি কষ্টৰে আগবাঢ়িছে, তো তেওঁৰ কেনেকুৱা কষ্ট হৈছিল কামখিনি আৰম্ভ কৰক? এনে কষ্ট সকলো মানুহে কৰিব নোৱাৰে। মহানন্দ শৰ্মা এজন ডেকা ল'ৰা, তেখেতে বহুমূলীয়া সময় নষ্ট কৰিও মুক্তিযুঁজাৰুৰ পৰিয়ালসকলক বিচাৰি উলিয়াইছে। আৰু তেখেতে মন্ত্ৰী মহোদয়ৰো কাষ চাপিলে, DC মহোদয়ৰ কাষলৈও গ'ল। তেখেতে ৰাজহ বিষয়া মহোদয় আৰু শুৱালকুছিৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ কাষ চাপি এই প্ৰগ্ৰামটি সফলভাৱে পালন কৰাত সমৰ্থ হোৱা বুলি মই ভাবোঁ। আজি আমি আহিছো বিকাশ কলিতা ডাঙৰীয়াৰ ওচৰলৈ, আৰু আমি স্বাধীনতা সংগ্ৰামী পৌৰণি মঞ্চখনৰ প্ৰতিষ্ঠাতা কেনেকৈ হ'ল আৰু প্ৰতিষ্ঠাপক মহানন্দ শৰ্মাৰ বিষয়ে কিছু কথা। নমস্কাৰ। শুৱালকুছি স্বাধীনতা সংগ্ৰামী পৌৰণি মঞ্চখন বিশেষকৈ শুৱালকুছিৰে মুক্তিযোদ্ধা ধৰণী শৰ্মাৰ নাতি মহানন্দ শৰ্মাই আগভাগ লৈছে। তেওঁ সেই উদ্দেশ্যে লগত দুজনমানক লৈ শুৱালকুছিত 8 জুন তাৰিখে এখন সভা অনুষ্ঠিত কৰিছিল, আৰু সেই সভাৰ সিদ্ধান্ত মৰ্মে শুৱালকুছি স্বাধীনতা সংগ্ৰামী পৌৰণি মঞ্চ নামৰ এই অনুষ্ঠানটোৰ জন্ম হয়। উদ্দেশ্য এটাই আছিল যে শুৱালকুছিত যিবিলাক স্বাধীনতা সংগ্ৰামী আছিল, মুক্তিযোদ্ধা আছিল, সেইবিলাকৰ প্ৰায় চিনমকাম নোহোৱাৰ নিচিনা হৈছে। তেওঁ বিচাৰি প্ৰায় 57গৰাকী মুক্তিযোদ্ধাৰ পৰিয়ালৰ লগত তেওঁ যোগাযোগ কৰিলে, আৰু সেই হিচাপত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ল। কেইবাখনো মিটিঙৰ পিছত সিদ্ধান্ত কৰা হ'ল প্ৰথমবাৰৰ বাবে 15 আগষ্ট তাৰিখে পতাকা উত্তোলনৰ লগতে স্বাধীনতা সংগ্ৰামী বিলাকক যাতে স্মৰণ কৰা হয়, তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মই যাতে সেই উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী সমাপন কৰা হৈছে। মঞ্চখনৰ মূল উদ্দেশ্য কি? মঞ্চখনৰ মূল উদ্দেশ্যটো হ'ল তেওঁলোকৰ স্মৃতি সুৰক্ষা কৰা। যিবিলাক স্বাধীনতা সংগ্ৰামী শুৱালকুছিৰ আছিল, তেওঁলোকৰ এতিয়াই নাতি পুতি বিলাকে প্ৰায় ককাবিলাকক চিনি নোপোৱাৰ নিচিনা হৈছে। গতিকে যাতে ভৱিষ্যত প্ৰজন্মই শুৱালকুছিৰ স্বাধীনতা সংগ্ৰামী সকলক ভালকৈ মনত ৰাখিব পাৰে, তেওঁলোকৰ স্মৃতি যাতে ৰক্ষা হয়, এই স্মৃতি ৰক্ষাৰ কাৰণে এই অনুষ্ঠানটোৰ জন্ম দিয়া হৈছে। ধন্যবাদ। আৰু এটা কুৱেশ্যন আছিল যে তেওঁ আৰম্ভ কৰোঁতে কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল মহানন্দ শৰ্মাদা? মহানন্দ শৰ্মাই আৰম্ভ কৰোঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ কিছুমান মানুহৰ মুক্তিযোদ্ধাৰ পৰিয়ালবিলাক এতিয়া শুৱালকুছিত নায়ে, তেওঁ বিচাৰি যাবলগীয়া হৈছিল। তেওঁলোকৰ নাতিপুতি বিলাক বা সতি সন্ততি বিলাক ক'ত থাকে, সেই ঠাইবিলাকলৈকে তেওঁ বিভিন্ন মানুহৰ আশ্ৰয় লৈ বিভিন্ন মানুহৰ পৰা খবৰ কৰি সেই পৰিয়ালবিলাকৰ লগত তেওঁ চিনাকি হ'বলগীয়া হৈছিল, আৰু এই আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য সম্পৰ্কে তেওঁ অৱগত কৰিবলগীয়া হৈছিল। গতিকে ল'ৰাজনে বহুত কষ্ট কৰিছে। আপোনাক ধন্যবাদ এইখিনি কথা আমাক জনাৰ কাৰণে। বহুত ভাল লাগিছে আপোনাক লগ পাই কিনে। আৰু বৰ্তমান আপোনালোকে শুনি আছিল যে মহানন্দ শৰ্মা কোন হয়, তেওঁ যে শুৱালকুছি স্বাধীনতা সংগ্ৰামী পৌৰণি মঞ্চখন যিখিনি কষ্ট কৰি কিনে তেওঁ এই অনুষ্ঠানখন পাতিছে, আৰু যিবিলাক সদস্য আছে তেওঁলোকৰ লগত সহযোগ কৰি কিনে এই অনুষ্ঠানখন কৰাত সহায় কৰিছে। আপোনালোকে নিশ্চয় ভাবি আছে মহানন্দ শৰ্মা কোন হয়, আৰু তেওঁ হৈছে শুৱালকুছি স্বাধীনতা সংগ্ৰামীৰ পৌৰণি মঞ্চনৰ সম্পাদক। তো আপোনালোকক চিনাকি কৰাই দিম। তো এৱে হৈছে আমাৰ মহানন্দ শৰ্মা ছাৰ। হয়, নমস্কাৰ। আৰু মোৰ কুৱেশ্যনটো হৈছে যে শুৱালকুছি স্বাধীনতা সংগ্ৰামী পৌৰণি মঞ্চখন
আপুনি কেনেকৈ ভাবিলে যে এই অনুষ্ঠানখন আমি পাতিব লাগে? আমাৰ 56 গৰাকী ফ্ৰীডম ফাইটাৰ্ছ আছিলে, হয়, খুব গৌৰৱৰ কথা শুৱালকুছিৰ কাৰণে 56 গৰাকী ফ্ৰীডম ফাইটাৰ্ছ। এই গৌৰৱটোক লৈ পেলাই আমি যে আজিলৈকে এগছি চাকিও জ্বলাব বিচৰা নাই, মানে আমি যেন খুব পিছ পৰি আছো। এতিয়ালৈকে ফ্ৰীডম ফাইটাৰ্ছৰ নামত কিবা এটা যেন কৰিছে মোৰ লগা নাই, কাৰণ তেওঁলোকৰ এটা যিটো নাম, সেই নামটো নাইকিয়া হৈ গৈছে। মই ভাবিলো যে তেওঁলোকৰ কাৰণে কিবা এটা কৰা যাওক, আমাক এটা সংগ্ৰহালয় লাগে। সংগ্ৰহালয় নিৰ্মাণ কৰিলে আমাৰ কি হ'ব, পিছৰ জেনেৰেশ্যন হয় জেনেৰেশ্যন সেইটো বস্তু পাই থাকিব, আৰু ফ্ৰীডম ফাইটাৰ্ছটো কি বস্তু তেওঁলোকে দেখিব, জানিব, বুজিব। তো আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। সকলোৱে নিশ্চয় এতিয়ালৈ যিহেতু আছে আপোনালোকে গোটেইখিনি ভিডিঅ' চাইছে নিশ্চয়, আৰু এনেকুৱা ভিডিঅ' আনি থাকিম আগলৈকেও। তো কেনেকুৱা পালে সকলোৱে জনাব, আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছো। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো। ধন্যবাদ।